वाइट एंगल फोटो ना और बेटी नहीं पूरी देखना जगह पारे फोटो देख लिया नहीं আজি আমার ধুবুৰী শহৰত পাকিস্তানৰ পতাকা ৰাজপথত আমাৰ কোনোবা ৰাখিছে, ভাল কাম কৰিছে। এইটো আমাৰ ধুবুৰীবাসী ৰাইজে আমি তাক ধন্যবাদ জনাইছোঁ। কাৰণ গোটেই ভাৰতবৰ্ষৰ দৰে আমিও প্ৰতিবাদ কৰিছোঁ। ধুবুৰী ৰাইজ হিচাপে আমিও গৰিহণা জনাইছোঁ। যে নিন্দনীয় কাম কৰিছে আমাৰ পাকিস্তানৰ উগ্ৰপন্থীয়ে তাক আমি ধিক্কাৰ জনাইছোঁ। আৰু অহা দিনত যাতে ভাৰত চৰকাৰে এইটো ডাঙৰ পদক্ষেপ লয়, তার কারণে আমি গোটে ভারতবর্ষ জাতি ধর্ম বর্ণ নির্বিশেষে 140 কোটি আমি ভারতবাসী এক লগত হয়ে আমি মোদীক সমর্থন জানাইছোঁ। হয়, এই রাজপথত পাকিস্তানের পতাকা আমার ইয়াত পড়ি আছে, পাঁচমৰত বিভিন্ন ঠাইত তার উপর দি মানুহে গৈ আছে, গাড়ী ঘোড়া গৈ আছে। আৰু এইটোতো মানে ডাঙৰ কথা নহয়, এতকৈ ঘৃণনীয় কাম কৰিব লাগে। পাকিস্তানক প্ৰত্যুত্তৰ জবাব দিব লাগে ভাৰত চৰকাৰত। কাৰণ আমি বহুত সহ্য কৰিছোঁ, এইবুলি আৰু সহ্য নহয়। এইবাৰ আমি নৰেন্দ্ৰ মোদী আমি ডাঙৰীয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, আপুনি প্ৰত্যুত্তৰ দিয়ক, জবাব দিয়ক, নহ'লে অহা দিনত ইয়াতকৈ ভয়ংকৰ কিবা হ'ব পাৰে।